আজি আমি আলোচনা কৰিম পথদৈৰ্ঘ্য বা দূৰত্ব। পথদৈৰ্ঘ্য ইংৰাজীত কোৱা হয় পাথ লেন্থ আৰু দূৰত্বক ইংৰাজীত কোৱা হয় ডিষ্টেন্স। এই দুইটা অৰ্থ একেটাই, পথদৈৰ্ঘ্য বা দূৰত্ব। এতিয়া পথদৈৰ্ঘ্য বা দূৰত্ব কাক বোলে, পথদৈৰ্ঘ্য বা দূৰত্বৰ ডেফিনেশ্যন কি, লগতে কি ৰাশি, স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি, পথদৈৰ্ঘ্য বা দূৰত্বৰ SI একক কি, আৰু লগতে পথদৈৰ্ঘ্য বা দূৰত্বৰ মাত্ৰাটো কি হয় আৰু ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয়, এই গোটেইখিনি আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰথম কথাটো হ'ল পথদৈৰ্ঘ্য বা দূৰত্বৰ ডেফিনেশ্যন কি। ডেফিনেশ্যনটো হ'ব এনেধৰণৰ, বস্তু এটাই অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্যক পথদৈৰ্ঘ্য বা দূৰত্ব বোলা হয়। এইটো হৈছে পথদৈৰ্ঘ্য বা দূৰত্বৰ ডেফিনেশ্যন। বস্তু এটাই অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্যক পথদৈৰ্ঘ্য বা দূৰত্ব বোলা হয়। গতিকে পথদৈৰ্ঘ্য বা দূৰত্ব হৈছে বস্তু এটাই যিটো পথেৰে যাত্ৰাটো আৰম্ভ কৰিছে, যিটো পথেৰে বস্তুটোৱে গতি কৰিছে, সেই পথটোৰ মুঠ দৈৰ্ঘ্য। তাৰপিছত আহিলে ইয়াৰ ৰাশিটো কি, স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি। ই হৈছে এটা স্কেলাৰ ৰাশি, তাৰমানে পথদৈৰ্ঘ্য বা দূৰত্বৰ কেৱল মানহে আছে। পথদৈৰ্ঘ্য বা দূৰত্ব দিশৰ ওপৰত নিৰ্ভৰ নকৰে, সেইকাৰণে ই হৈছে এটা স্কেলাৰ ৰাশি। তাৰপিছত আহিলে SI একক। পথদৈৰ্ঘ্য বা দূৰত্বৰ SI একক হৈছে মিটাৰ। মাত্ৰা ইংৰাজীত কোৱা হয় ডাইমেনশ্যন। পথদৈৰ্ঘ্য বা দূৰত্বৰ মাত্ৰা হৈছে কেপিটেল L। মাত্ৰা সদায় বৰবন্ধনীৰ ভিতৰত লিখা হয়। এতিয়া এই টপিকটোত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে পথদৈৰ্ঘ্য বা দূৰত্ব আমি কেনেকৈ নিৰ্ণয় কৰিম, সেইটো আমি জানিব লাগিব। পথদৈৰ্ঘ্য বা দূৰত্ব কেনেকৈ নিৰ্ণয় কৰা হয় সেয়া বুজিবলৈ আমি কেইটামান এক্সাম্পলৰ সহায় ল'ম। এক্সাম্পল 1, এজন ল'ৰাক দেউতাকে ক'লে যে বজাৰলৈ গৈ এই বস্তু কেইপদ লৈ আনগৈ। ল'ৰাজনে ঘৰৰ পৰা ওলালে বজাৰলৈ বুলি। বাটতে আকৌ তেওঁৰ বন্ধুৰ ঘৰ, ল'ৰাজনৰ বন্ধুৰ ঘৰ। তেওঁ কি কৰিলে, ঘৰৰ পৰা ওলাই গৈ বন্ধুজনৰ ঘৰত সোমালে। তাৰপাছত তেওঁ পুনৰ বজাৰলৈ যাত্ৰা আৰম্ভ কৰিলে। ঘৰৰ পৰা বন্ধুজনৰ ঘৰলৈ দূৰত্ব হৈছে 7 কিলোমিটাৰ আৰু বন্ধুজনৰ ঘৰৰ পৰা বজাৰলৈ দূৰত্ব হৈছে 2 কিলোমিটাৰ। যেতিয়া তেওঁ বজাৰত গৈ পালে, বজাৰত থকা সময়ছোৱাত দেউতাকে ফোন কৰিলে যে তই ক'ত আছ। তেওঁ ক'লে যে বজাৰত আছে। এতিয়া বজাৰত থকা সময়ছোৱাত তেওঁৰ দূৰত্ব কিমান, তেওঁ কিমান দূৰ অতিক্ৰম কৰিলে, দূৰত্ব বা পথদৈৰ্ঘ্য কিমান, আৰু এইটো কেতিয়া সোধা হৈছে, যেতিয়া তেওঁ বজাৰখনত আছে। তাৰমানে তেওঁ ঘৰৰ পৰা বজাৰলৈ কিমান দূৰ, তেনেকৈ যদি কুৱেশ্যন কৰা হয় তেতিয়াহ'লে তাৰ উত্তৰটো কি হ'ব,
আমি চাব লাগিব যে তেওঁ যিটো পথেৰে যাত্ৰা কৰিছে ঘৰৰ পৰা বজাৰলৈ সেই পথটোৰ মুঠ দৈৰ্ঘ্য কিমান ঘৰৰ পৰা লগৰ বন্ধুজনৰ ঘৰলৈ 7 কিলোমিটাৰ আৰু লগৰ বন্ধুজনৰ ঘৰৰ পৰা বজাৰলৈ 2 কিলোমিটাৰ তাৰ মানে বন্ধুজনৰ ঘৰলৈ পথৰ দৈৰ্ঘ্য হৈছে 7 কিলোমিটাৰ আৰু বন্ধুজনৰ ঘৰৰ পৰা বজাৰলৈ পথৰ দৈৰ্ঘ্য হৈছে 2 কিলোমিটাৰ ডেফিনেশ্যনটোত আমাক কি কৈছে মুঠ দৈৰ্ঘ্য পথৰ মুঠ দৈৰ্ঘ্য এটা মুঠ দৈৰ্ঘ্য কেনেকৈ উলিওৱা হয় যোগ কৰি পেলাই যিটো পথেৰে তেওঁ যাত্ৰা কৰিছে সেই পথটোৰ বিভিন্ন অংশৰ দৈৰ্ঘ্যবিলাক আমি যোগ কৰিব লাগিব তেতিয়া আমি পাম পথৰ মুঠ দৈৰ্ঘ্য গতিকে ইয়াত ল'ৰাজনৰ ঘৰৰ পৰা বন্ধুজনৰ ঘৰলৈ 7 কিলোমিটাৰ পথৰ দৈৰ্ঘ্য বন্ধুজনৰ ঘৰৰ পৰা বজাৰলৈ পথৰ দৈৰ্ঘ্য 2 কিলোমিটাৰ দুইটা যোগ কৰিলে আমি কি পাম ল'ৰাজনৰ ঘৰৰ পৰা বজাৰলৈ দূৰত্ব বা পথ দৈৰ্ঘ্য কিমান হ'বগৈ 7 + 2 9 কিলোমিটাৰ এনেকৈ দূৰত্ব নিৰ্ণয় কৰা হয় এতিয়া অন্য এটা এক্সাম্পল চাই লোৱা এক্সাম্পলটোত কোৱা হৈছে এটা পৰুৱা এৰ পৰা বিলৈ গতি কৰিছে পৰুৱাটো এৰ পৰা বিলৈ গতি কৰিছে ইয়াত এ পইণ্টটো আছে আৰু ইয়াত আছে বি পইণ্টটো সো এৰ পৰা বিলৈ যাবৰ কাৰণে তাৰ পথটো হৈছে এইটো পথেদি সি গতি কৰিব বা এই পথটোৱেদি সি গতি কৰিছে ঠিক আছে যিটো পথেদি গতি কৰিছে সেই পথটোৰ মুঠ দৈৰ্ঘ্য সেইটো হৈছে পথ দৈৰ্ঘ্য বা দূৰত্ব এটা ইয়াত চোৱা পৰুৱাটোৱে প্ৰথমতে এই অংশ উঠিব ইয়াত দিয়া আছে দৈৰ্ঘ্য কিমান 2 সেন্টিমিটাৰ তাৰ পিছত এইফালে যাব 2 সেন্টিমিটাৰ ওপৰলৈ উঠিব 3 সেন্টিমিটাৰ পুনৰ এইফালে যাব 5 সেন্টিমিটাৰ তললৈ আহিলে 3 সেন্টিমিটাৰ এইফালে গ'ল 2 সেন্টিমিটাৰ পুনৰ তললৈ নামি আহিলে 2 সেন্টিমিটাৰ তাৰমানে সি বি পজিশনটো পাই গ'ল এই পজিশনৰ পৰা সি এই পথটোৱেদি আহি বি পজিশন পাই গ'ল এৰ পৰা বিলৈ দূৰত্ব কিমান সেইটো আমি উলিয়াব লাগে গতিকে এৰ পৰা বিলৈ যাওঁতে সি অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য কিমান বুলি ক'লে আমি কেনেকৈ উলিয়াম 2 সেন্টিমিটাৰ প্লাস 2 সেন্টিমিটাৰ প্লাস 3 সেন্টিমিটাৰ প্লাস 5 সেন্টিমিটাৰ প্লাস 3 সেন্টিমিটাৰ প্লাস 2 সেন্টিমিটাৰ প্লাস 2 সেন্টিমিটাৰ পথটোৰ বিভিন্ন অংশৰ দৈৰ্ঘ্যবিলাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে আমি পথটোৰ মুঠ দৈৰ্ঘ্যটো পাম আৰু মুঠ দৈৰ্ঘ্যটোৱে কি দিয়ে আৰু পথৰ মুঠ দৈৰ্ঘ্যই কি দিয়ে পথ দৈৰ্ঘ্য বা দূৰত্ব আমি পথটোৰ বিভিন্ন অংশৰ দৈৰ্ঘ্যবিলাক যোগ কৰি দিম যোগ কৰিলে আমি দূৰত্ব বা পথ দৈৰ্ঘ্য পাই যাম আৰু ইয়াত হেতুৱে কৰা হৈছে পথৰ বিভিন্ন অংশৰ দৈৰ্ঘ্যবিলাক আমি যোগ কৰি পালোগে 19 সেন্টিমিটাৰ ঠিক আছে আৰু 19 সেন্টিমিটাৰ হৈছে এৰ পৰা বি লৈ পৰুৱাটোৱে যিটো পথেৰে গতি কৰিছে সেই পথটোৰ দৈৰ্ঘ্য আৰু হেতুৱে হৈছে দূৰত্ব বা পথ দৈৰ্ঘ্য আৰু এটা এক্সাম্পল চোৱা এটা বস্তু এজন মানুহ হ'ব পাৰে ধৰা এজন মানুহে এটা বৃত্তাকাৰ পথত এৰ পৰা বি লৈ বিৰ পৰা চি লৈ চিৰ পৰা ডি লৈ ডিৰ পৰা এ লৈ গতি কৰিছে এৰ পৰা বি বিৰ পৰা চি চিৰ পৰা ডি পুনৰ ডিৰ পৰা এ এই বিন্দুত তেওঁ যাত্ৰাটো আৰম্ভ কৰিছে বি চি ডি পাৰ হৈ পেলাই পুনৰ তেওঁ এই বিন্দুত উপস্থিত হৈছেহি তাৰ মানে তেওঁ এটা পাক অতিক্ৰম কৰিলে গতিকে তেওঁ কিমান দূৰ অতিক্ৰম কৰিলে বুলি সুধিলে আমি কি কৰিব লাগিব এই এটা পাকৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব আৰু যেহেতু এটো বৃত্তাকাৰ পথটো গতিকে বৃত্তৰ পৰিধিৰ যেটো দৈৰ্ঘ্য হেতুৱে হ'ব এটা পাকৰ দৈৰ্ঘ্য তাৰ মানে তেওঁ অতিক্ৰম কৰা দূৰত্ব গতিকে দূৰত্ব বা পথ দৈৰ্ঘ্য হ'ব 2 পাই r বৃত্তৰ পৰিধিৰ দৈৰ্ঘ্য আৰু ইয়াত দিয়া আছে r টো 7 সেন্টিমিটাৰ সেই কাৰণে আমি পাই মানটো 22/7 ললো
7 7 কেনসেল গ'ল মানুহজনে অতিক্ৰম কৰা দূৰত্ব বা পথ দৈৰ্ঘ্য হ'ল 44 সেন্টিমিটাৰ আচ্ছা আৰু এটা এক্সাম্পল লোৱা যাওক লাষ্ট এক্সাম্পল 3 দেখুওৱা হৈছে মানুহজনে এজন মানুহে পি বিন্দুৰ পৰা কিউ বিন্দুলৈ গতি কৰিছে আৰু সোধা হৈছে যে পি বিন্দুৰ পৰা কিউ বিন্দুলৈ গতি কৰোঁতে মানুহজনৰ দূৰত্ব কিমান মানুহজনে গতি কৰিছে পিৰ পৰা কিউ বিন্দুলৈ আৰু আমি উলিয়াব লাগে দূৰত্ব পি বিন্দুৰ পৰা কিউ বিন্দুলৈ গতি কৰোঁতে মানুহজনৰ দূৰত্ব কিমান সো দূৰত্ব উলিয়াব যাওঁতে আমি কি কৰিব লাগিব পি কিউৰ দৈৰ্ঘ্য কিমান যেহেতু মানুহজন পিৰ পৰা কিউলৈ গতি কৰিছে ইয়াত দূৰত্বটো হ'ব পি কিউৰ দৈৰ্ঘ্য এতিয়া পি কিউৰ দৈৰ্ঘ্য আমি কেনেকৈ নিৰ্ণয় কৰিম ইয়াত তলত দিয়া আছে কিছুমান মান এই পইণ্টত 0 মিটাৰ এই পইণ্টত 10 মিটাৰ 20 মিটাৰ 30 মিটাৰ 40 মিটাৰ 50 মিটাৰ পিত মানটো হৈছে 10 মিটাৰ কিউত মানটো হৈছে 40 মিটাৰ আমাক লাগে এই অংশৰ দৈৰ্ঘ্য হেতু উলিয়াব যাওঁতে আমি কৰিব লাগিব 40 মিটাৰ মাইনাস 10 মিটাৰ তেতিয়া আমি পাই যাম এই অংশৰ দৈৰ্ঘ্য তাৰ মানে পি কিউৰ দৈৰ্ঘ্যটো আমি পাম তো ইয়াত হ'ব 30 মিটাৰ পি কিউৰ দৈৰ্ঘ্য হ'ব পিৰ পৰা কিউলৈ দৈৰ্ঘ্য হ'ব 30 মিটাৰ গতিকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব হ'ব 30 মিটাৰ যদি এনেকুৱা হয় যে মানুহজনে পিৰ পৰা কিউলৈ গ'ল কিউৰ পৰা উভতি আহিলে আৰ বিন্দুলৈ মানুহজনে পিৰ পৰা কিউলৈ গ'ল কিউৰ পৰা উভতি আহিলে আৰ বিন্দুলৈ পিৰ পৰা কিউলৈ গ'ল কিউৰ পৰা আন এটা বিন্দু আৰলৈ তেওঁ গুচি আহিলে এই ক্ষেত্ৰত দূৰত্ব কিমান বা পথ দৈৰ্ঘ্য কিমান হ'ব এই ক্ষেত্ৰত দূৰত্ব হ'ব প্ৰথমতে পিৰ পৰা কিউলৈ গৈছিল পি কিউৰ দৈৰ্ঘ্য প্লাস কিউৰ পৰা আৰলৈ আহিলে গতিকে প্লাস কিউ আৰৰ দৈৰ্ঘ্য দূৰত্বত কেতিয়াও মাইনাস নহয় সদায় প্লাস হ'ব তেওঁ অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্যটো কিমান হেতুৱে দূৰত্ব পিৰ পৰা কিউলৈ গ'ল পি কিউৰ দৈৰ্ঘ্য কিউৰ পৰা আৰলৈ আহিলে গতিকে কিউ আৰৰ দৈৰ্ঘ্য এই দুইটা দৈৰ্ঘ্য আমি যোগ কৰিব লাগিব তেতিয়া আমি পাম মানুহজনে পিৰ পৰা কিউলৈ গৈ আৰলৈ আহোঁতে কিমান পথ দৈৰ্ঘ্য অতিক্ৰম কৰিলে পি কিউৰ দৈৰ্ঘ্য আমি উলিয়াইছিলোঁ 30 মিটাৰ আৰু কিউ আৰৰ দৈৰ্ঘ্য আমি উলিয়াব লাগিব কিউ আৰৰ দৈৰ্ঘ্য কিমান হ'ব এই অংশৰ দৈৰ্ঘ্য কিউ বিন্দুটোত হৈছে 40 মিটাৰ আৰু আৰ বিন্দুত হৈছে 20 মিটাৰ দুইটা মাইনাস কৰিলে আমি পাম কিউ আৰৰ দৈৰ্ঘ্য এই অংশৰ দৈৰ্ঘ্য পাম 20 মিটাৰ গতিকে পি কিউৰ দৈৰ্ঘ্য 30 মিটাৰ প্লাস কিউ আৰৰ দৈৰ্ঘ্য হৈছে 20 মিটাৰ দুইটা যোগ কৰিলে এড কৰিলে আমি পাম 50 মিটাৰ আৰু এইটোৱে হৈছে মানুহজনে অতিক্ৰম কৰা দূৰত্ব বা পথ দৈৰ্ঘ্য